অপহৰণক কেন্দ্ৰ কৰি উত্তপ্ত বাক্সাৰ মৈৰাচাৰৰ ফজলখা চাৰিআলি স্থানীয় ৰাইজে ভাঙি চুৰমাৰ কৰে অপহৰণকাৰীৰ এখন বাহন A01 BZ 6324 নম্বৰ এল্টো গাড়ীখন ভাঙি চুৰমাৰ কৰে ক্ষুব্ধ ৰাইজে চাৰি অপহৰণকাৰী যুৱকক ওপৰচুপৰি প্ৰহাৰ ক্ষুব্ধ ৰাইজৰ বিলাসীপাৰাৰ ব্যৱসায়ী বিৰছা আলীক অপহৰণক লৈ উত্তেজনাৰ সৃষ্টি হয় বিলাসীপাৰাৰ পৰা অপহৰণ কৰা বুলি ফোনযোগে জনায় ৰাইজক তাৰ পাছতেই মৈৰাচাৰত বাহন ৰখাই চাৰি যুৱকক সোধাই উত্তম মধ্যম ঘটনাস্থলীৰ আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি অৱশেষত যুৱককেইজনক আটক কৰি থানালৈ লৈ যায় আৰক্ষীয়ে চাৰি অভিযুক্ত হৈছে তাইজুদ্দিন আহমেদ সাইফুল পৰামণিক চহৰ আলী ইপিনে আন এটা অভিযুক্তই পলায়ন কৰিছে অপহৰণকাৰী ব্যৱহাৰ কৰা বাহনখন আমি দেখুৱাইছোঁ এল্টো গাড়ী এই বাহনখনতে এগৰাকী ব্যৱসায়ী অপহৰণ কৰিছিল খবৰ পাই ক্ষুব্ধ ৰাইজে এই বাহনখন আটক কৰে তাৰ পাছত উত্তেজিত ৰাইজে ভাঙি চুৰমাৰ কৰে বাহনখন চাহ পানী খাই আছোঁ ইতিমধ্যে তাৰমানে সেই বিলাসীপাৰা ফালৰ পৰা এটা গাড়ী আহা বুলি আমাক ফোন মাৰিছে ফোন মাৰি কেনে কৈছে যে তাতে কিডনাপ কৰি কোনোবাক লৈ গৈ আছে হাল্লা হৈ আছে সেইকাৰণে আমি যেতিয়া এনেকুৱা এটা খবৰ পাইছোঁ তেতিয়া আমি তাতে বেঞ্চ আৰু এটা চাইকেলেদি ৰাস্তাটো ব্লক কৰি কেনে মানুহকেইজনক ৰাখি দিছোঁ তো এতিয়া ঘটনা কি হৈ আছে আচলতে আমি যিটো অৰিজিনেল ঘটনা সেই ঘটনাটো আমি ক'ব নোৱাৰিম এইটো যদি ইতিমধ্যে পুলিচ আহিব বুলি গম পাইছোঁ পুলিচ আহিলে পৰৱৰ্তী সময়ত তদন্ত কৰিলে ওলাই পৰিব কিন্তু আমি যিটো চিঞৰ বাখৰ হৈছে গাড়ীত সেই চিঞৰ বাখৰৰ ওপৰত নিৰ্ভৰ কৰি গাড়ীখিনি আমি ইয়াতে ৰখাই দিছোঁ পাব্লিকে সাধ্যহতে আমি চাৰিজন মানুহ আছিল চাৰিজনে আমি ধৰি ৰাখিছোঁ ফজলখাৰ চাৰিআলি মৈৰাজাৰ গাঁও এইটো এতিয়া জানিব পৰা মতে এতিয়া যিখিনি আমি জানিব পৰা মতে বিলাসীপাৰা মানে বেৰাবাৰী বুলি যে কয় তাৰে পৰা বোলে আহিছে বুলি কৈছে মানুহকেইটা একজন খৈৰাবাৰীৰ আৰু একজন হ'ল দুমনিৰ আৰু একজন সাধ্যহতে জানিব পৰা মতে বাৰাপাটা ৰিজাৰ্ভ বাজাৰৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ